অৱসৰ চুলিদাৰিত পক পৰিছে, ছাল সোতৰা পৰিল, ৬০ৰ ডেৰনা পাৰ হওঁতেই বিদায় সভা বহিল। কাইলৈৰ পৰা নালাগে আহিব, সহকৰ্মী বিদায় দিলে। সক্ৰিয় কামৰ পৰা মুক্তি পালেও মন বিষাদেৰে ভৰে। অজান এক ব্যথাই তেওঁক সংকুচিত কৰি তোলে। অৱসৰ যেন জীৱন নাটৰ কল্যাণ খৰমান হৈ পৰে। পোৱা নোপোৱাৰ হিচাপ কৰি হুমুনিয়াহ বৈ পৰে। এনেদৰে এদিন এৰি যাব পৃথিৱী, চোতালত বিদায় সভা বহে। সফলজনৰ সিমান খেদ নাই, উপযুক্ত উত্তৰ পুৰুষ। অসফলজনৰ বুকু ভাগি যায়, কি হব মোৰ পৰ। সফলজনে উপভোগ কৰিব সঞ্চিত ধনৰ বলে। সমাজৰ কামতো আগভাগ লব নাম থৈ যোৱাৰ মনে। ইজনে আকৌ নীৰৱে ভাবি সংকল্প লয় মনে। আমৃত্যু তেওঁ কাম কৰি যাব, মায়াই নচাৰে মানে। আচলতে আমাৰ অৱসৰ নাই, পৃথিৱী কামৰ ঠাই। সিদিনাহে হব প্ৰকৃত অৱসৰ, যিদিনা মৰণে শুৱাব নিচুকনি গায়।